নন্দিনী কাশ্যপক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া আগবঢ়োৱাৰ পিছতে এতিয়া ৰাজ্যবাসীয়ে যেন লাভ কৰিছে কিছু সকাহ লাভ কৰিছে সামিউল হকৰ পৰিয়ালে কিছু সকাহ এই কাৰণে সকাহ বুলি ক'ব লাগিব কিয়নো ৰাজ্যবাসীয়ে বাট চাই আছিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় একো মাত মতা নাই অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিলে নন্দিনী কাশ্যপৰ সন্দৰ্ভত ইতিমধ্যে সকলোৱে গম পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে যেহেতু আৰক্ষীৰ কথা বাৰে বাৰে পোহৰলৈ আহিছিলে নিশা নন্দিনীয়ে আৰক্ষীক ফোন কৰা বুলি কৈছিলে তাৰ পাছতে আকৌ এক আপডেট আহিছিলে যে নন্দিনীয়ে ফোন কৰা নাছিলে নন্দিনীৰ বন্ধুৱেহে ফোন কৰিছিলে কেৱল সেয়াই নহয় এফালে যি সংবাদমেলত আৰক্ষীয়ে যান-বাহন আৰক্ষীয়ে কৈছিলে যে আমি কোনো দুৰ্ঘটনাৰ খবৰেই পোৱা নাছিলোঁ আমালৈ ফোন কৰাই নাছিলে তাৰ পাছ মুহূৰ্ততে চিচিটিভি ফুটেজত দেখা গৈছিলে যে পুলিচৰ গাড়ী আহি সেই ঠাই পৰ্যবেক্ষণ কৰিছিলে মুঠৰ ওপৰত এই সম্পূৰ্ণ কাহিনীটো এক ৰহস্যৰ আৱতত সোমাই পৰিছিলে আৰু লগতে ক'ব লাগিব 24 ঘণ্টা কি 24 মিনিটতে MVR ৰিপৰ্ট লাভ কৰিছিল নন্দিনী কাশ্যপে এই সমগ্ৰ ঘটনাক লৈ এতিয়া যেহেতু প্ৰত্যেকেই গম পাইছে যে কিবা ৰহস্যৰ আৱতত সোমাই আছে নেকি তাৰ পাছতে সকলোৱে বিচাৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা কিছু মন্তব্য আৰু অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুলিলে মুখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে যে সেই নিশা যদি নন্দিনী কাশ্যপক অন দ্য স্পট গ্ৰেপ্তাৰ কৰা হ'লে হয়তো হিট এণ্ড ৰানৰ কেছত সেইদিনাখনেই বা পুৱাৰ ভাগতেই জামিন দিব লগা হ'লহেঁতেন সেই হেতুকে আৰক্ষীয়ে কিছু কৌশলগত নীতি অৱলম্বন কৰি এইদৰে নিজৰ কাম কৰি আছে বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু আৰক্ষী অৱগত আছিলে সেই মুহূৰ্তত যে সামিউল হক নামৰ যুৱকজনৰ অৱস্থা অতিকৈ সংকটজনক আছিলে আৰু লগতে আৰক্ষীয়ে গম পাইছিলে যে নন্দিনী কাশ্যপে কি অপৰাধ কৰিছে নন্দিনী কাশ্যপে ভুল পথেৰে গতি কৰিছিলে হাই স্পীডত গাড়ী চলাইছিলে ইয়াৰ উপৰি নন্দিনী কাশ্যপে যে ভুল কৰিছিলে সেই কথা আৰক্ষীয়ে গম পাইছিলে সেই হেতুকে আৰক্ষীয়ে নিজৰ কৌশলগত স্থিতি অৱলম্বন কৰিছিলে সেই হেতুকে বৰ্তমানলৈকে এতিয়া এই ঘটনা সন্দৰ্ভত আগবাঢ়ি আছে ইটোৰ পিছত সিটো তদন্ত আৰু দোষী সাব্যস্ত হ'লেই নন্দিনী কাশ্যপে হয়তো ভুগিব লাগিব যাৱজ্জীৱন কাৰাদণ্ড যেহেতু হিট এণ্ড ৰান কাণ্ড সংঘটিত কৰিছিলে আৰু আমি বাৰে বাৰে কৈছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ প্ৰশ্নই নহয় ৰাইজৰ প্ৰশ্নৰ উত্তৰ আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়ালে কিছু সকাহ যেটো ন্যায় পাব লাগে সামিউল হকৰ পৰিয়ালে মুখ্যমন্ত্ৰীয়ে ক'লে যে আৰক্ষীয়ে নিজৰ কাম কৰি আছে যদি সেইদিনা আৰক্ষীয়ে তেওঁক অন দ্য স্পট আটক কৰিলহেঁতেন তেন্তে হিট এণ্ড ৰানৰ কাণ্ডত তেওঁক সেইদিনাই বা পুৱাৰ ভাগত জামিন দিব লগা হ'লহেঁতেন সেইবাবে আৰক্ষীয়ে নীতি যি আচলতে কৌশলগত নীতি অৱলম্বন কৰি নিজৰ কাম কৰি গৈছে আৰু এই বিশেষ দোষীয়ে শাস্তি পোৱাৰ বাবে আৰক্ষীয়ে নিজৰ কাম কৰি আছে বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি সবিশেষ খবৰ লৈ আহিছোঁ নন্দিনী কাশ্যপৰ সন্দৰ্ভত এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়ালে নন্দিনী কাশ্যপক লৈ এক ডাঙৰ সকাহ নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত মৃত্যু হ'ল সামিউল হকৰ নন্দিনী কাণ্ডক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে ক'লে আমি বাৰে বাৰে কৈছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে যে গুৱাহাটীৰ হিট এণ্ড ৰানৰ ঘটনাটোত সেই নিশা যদি অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাহেঁতেন লগে লগে জামিন দিব লাগিলহেঁতেন আৰক্ষীয়ে সকলোখিনি কৰি আছে বুলি আগবঢ়ালে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে আৰক্ষীয়ে কৌশলগত স্থিতি লৈছে ৰাইজে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত পাৰ্থক্য থাকে কিন্তু উদ্দেশ্য একে বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি সমগ্ৰ দৃশ্য দেখাই আছোঁ যেহেতু নন্দিনী কাশ্যপক সেইদিনা কিদৰে পাণবজাৰ থানালৈ নিয়া হৈছিলে আটক কৰা হৈছিলে শৰাইঘাট দলঙৰ পৰা আটক কৰি অনা হৈছিলে যেহেতু পলায়নৰ চেষ্টা কৰিছিলে অভিনেত্ৰীগৰাকীয়ে আৰু সামিউল হকৰ মৃত্যুৰ পিছতে সমগ্ৰ গুৱাহাটী মহানগৰী কঁপি উঠিছিলে প্ৰতিবাদ সাব্যস্ত কৰিছিলে তাৰ পাছতে চিচিটিভি ফুটেজে বিভিন্ন কথা কৈ গৈছিলে আৰু অৱশেষত আন এক খবৰো ক'ব লাগিব যে অৱশেষত নন্দিনীৰ শিৰত যে MVRৰো আশীৰ্বাদ আছে সেই কথা এতিয়া পোহৰলৈ আহিছে 24 ঘণ্টা কি 24 মিনিটত নন্দিনীয়ে পাইছিলে MVR ৰিপৰ্ট এয়া কেনেকৈ সম্ভৱ তাৰ বাবে এতিয়া সকলো কথা পোহৰলৈ আহিবলৈ গৈ আছে ঘটনাৰ দিনা গ্ৰেপ্তাৰ কৰাহেঁতেন সেইদিনাই হয়তো জামিন পালেহেঁতেন নন্দিনী কাশ্যপে হত্যাৰ গোচৰত দোষী সাব্যস্ত হ'ব নন্দিনী কাশ্যপ সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি বাৰে বাৰে কৈছোঁ এই বিষয়ত ৰুজু কৰা হৈছিলে গোচৰ আৰু আইন অনুসৰি সকলো কৰি আছে আৰক্ষীয়ে কেতিয়াবা আৰক্ষীৰ কথাবোৰো বেয়া লাগে মানুহৰ কিন্তু আৰক্ষীয়ে শুদ্ধ কামেই কৰি আছে সকলোৱে জানিছিলে যুৱকজনৰ অৱস্থা অতি সংকটজনক আছিলে
আনকি আৰক্ষীও অৱগত আছিলে আৰু দুৰ্ঘটনা নিশা নন্দিনীক আটক কৰাহেঁতেন জামিন দিব লগা হ'লহেঁতেন নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য আমি বাৰে বাৰে কৈছোঁ নন্দিনী কাশ্যপে 25 জুলাইৰ নিশা হুকাৱা দুৰ্ঘটনা সংঘটিত কৰিছিলে 29 জুনত দুৰ্ঘটনা আহত সামিউল হকৰ মৃত্যু হৈছিলে আৰু সামিউলৰ মৃত্যুৰ পিছতে গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নন্দিনী কাশ্যপক নিশা পাণবজাৰ আৰক্ষী থানালৈ জেৰাৰ সন্মুখীন কৰিবলৈ নন্দিনী কাশ্যপক হাজিৰ কৰোৱা হৈছিলে ইতিমধ্যে দুদিনৰ আৰক্ষীৰ জিম্মাত আছে নন্দিনী কাশ্যপ আৰু জামিনৰ বাবে আবেদন কৰিছিল নন্দিনী কাশ্যপে কিন্তু নন্দিনী কাশ্যপৰ জামিন আবেদন নাকচ কৰিছে আদালতে অৰ্থাৎ শুকুৰবাৰলৈ পাণবজাৰ মহিলা থানাত খটাব লাগিব নন্দিনী কাশ্যপে নিশা আৰু ইতিমধ্যে চিচিটিভি দৃশ্য অনুসৰি 25 জুলাইৰ নিশা 3:02 নন্দিনীৰ দ্ৰুতবেগী বাহনে মহতি আনিছিল সামিউলক দক্ষিণ গাঁও ৰাজপথত সংঘটিত হৈছিল শিহৰণকাৰী পথ দুৰ্ঘটনা নন্দিনীৰ বাহনৰ খুন্দাত বহু দূৰ উফৰি গৈছিল সামিউল হক আনফালে সেই নিশা দুৰ্ঘটনা সংঘটিত কৰি নন্দিনীয়ে পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছিল কিন্তু নন্দিনী কাশ্যপে পলায়ন নাই কৰা বুলি কৈছিলে নন্দিনীয়ে লগতে কৈছিলে যে সেই দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে কিন্তু যান বাহন আৰক্ষীয়ে ঘটনাৰ বিষয়ে অৱগত নহয় বুলি স্পষ্টীকৰণ দিছিলে নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ পিছতে সংবাদমেল সম্বোধন কৰিছিলে গুৱাহাটী আৰক্ষীয়ে গুৱাহাটীৰ যান বাহন শাখাৰ উপৰক্ষী আয়ুক্তৰ সংবাদমেল সম্বোধন কৰি কৈছিলে যে দুৰ্ঘটনাৰ নিশা যান বাহন আৰক্ষী ঘটনাটো অৱগত কৰা নাছিল নন্দিনীয়ে 26 জুলাইতহে যান বাহন আৰক্ষী ঘটনাটো অৱগত কৰা হৈছিল কিন্তু দিছপুৰ থানাৰ পৰা সেই মুহূৰ্তত পাপা গাড়ীৰে পৰ্যবেক্ষণ কৰা হৈছিল সেই স্থান ইতিমধ্যে সেই দৃশ্য ক্লিপ ভাইৰেল হৈ পৰিছে সকলোৰে হাতে হাতে চিচিটিভি ফুটেজ কিদৰে ঘটনাৰ 40 মিনিটৰ ভিতৰতে আহিছিলে প্ৰশাসনৰ পাপা গাড়ী আৰু পাপা গাড়ীয়ে পৰ্যবেক্ষণ কৰিছিল সকলোখিনি তাৰ পাছতে আৰক্ষীয়ে কিন্তু আনফালে ক'লে যে তেওঁলোকে এই বিষয়ে অৱগত নহয় কিন্তু দিছপুৰ থানাৰ পৰা পাপা গাড়ী আহি সেই বিশেষ স্থান পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হৈছে লগতে আৰক্ষী বিষয়াকো দেখা গৈছে গতিকে এই ঘটনা সন্দৰ্ভত সমস্ত ৰহস্যৰ আৱতত সোমাই আছে সকলোৰে প্ৰশ্ন আপোনাৰ মোৰ প্ৰত্যেকগৰাকী অসমবাসীৰ প্ৰশ্ন সামিউল হকৰ পৰিয়ালৰ প্ৰশ্ন যে কাৰ আশীৰ্বাদ আছে যেহেতু নন্দিনী কাশ্যপে বাৰে বাৰে ভয় দেখুৱাৰ অভিযোগ উত্থাপিত হৈছিলে বাৰে বাৰে কৈছিলে যে মোৰ লগত ডাঙৰ ডাঙৰ বিষয়াৰ ভাল মোৰ লগত মন্ত্ৰী আছে মোৰ লগত বিধায়ক আছে মোৰ লগত ডাঙৰ বিষয়া আছে গতিকে কোনে কি কৰিব পাৰে চাওঁ এইদৰে হুংকাৰ দিছিলে নন্দিনী কাশ্যপে দাবী ধমকি দিছিলে গতিকে সেইগৰাকী নন্দিনী কাশ্যপৰ শিৰত এতিয়া MVIৰো হাত আছে নেকি বুলি এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যিহেতু 24 মিনিটত নন্দিনীয়ে পাইছিলে MVI ৰিপৰ্ট এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সকলোৱে বিচাৰিছিলে মাথো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা কিছু মন্তব্য আৰু অৱশেষত সংবাদমেল যোগে আজি কেইটামান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে আৰক্ষীয়ে কৌশলগত স্থিতি লৈছে ৰাইজে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত পাৰ্থক্য থাকে কিন্তু উদ্দেশ্য একেই গুৱাহাটীৰ হিট এণ্ড ৰানৰ ঘটনাত সেই নিশা যদি অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাহেঁতেন হয়তো লগে লগে জামিন দিব লাগিলহেঁতেন আৰক্ষীয়ে সকলোখিনি কৰি আছে আইনৰ দৃষ্টিত গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰি দিছে আৰু লগতে ক'ব লাগিব মুখ্যমন্ত্ৰীয়ে যেটো বাৰে বাৰে কৈছে ঘটনাৰ দিনা গ্ৰেপ্তাৰ কৰাহেঁতেন সেইদিনাই জামিন পালেহেঁতেন সেই হেতুকে হত্যাৰ গোচৰত দোষী সাব্যস্ত হ'ব নন্দিনী কাশ্যপ আৰু এই মুহূৰ্তত এতিয়া ইমানেই অনুমান কৰিব পাৰি যে নন্দিনী কাশ্যপে হয়তো যাৱজীৱন কাৰাদণ্ড ভুগিব লগা হ'ব পাৰে মুখ্যমন্ত্ৰীৰ স্থিতিৰ পিছতে এতিয়া দেশবাসী ৰাজ্যবাসীয়ে সেয়া আশা কৰিছে যে নন্দিনী কাশ্যপে হত্যাৰ গোচৰত দোষী সাব্যস্ত হ'ব আৰু শীঘ্ৰেই যাৱজীৱন কাৰাদণ্ড অথবা যিসমূহ শাস্তি পাবলগীয়া আছে সেই শাস্তি ভুগিব লাগিব অভিনেত্ৰী নন্দিনী কাশ্যপে যেতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেইল দিব লাগিলহেঁতেন চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইনজুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জ শ্বীট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড এটা দুটা সেকশন আছে কালপেবল হোমিচাইড নট এমাউন্টিং টু মাৰ্ডাৰ কালপেবল হোমিচাইড এমাউন্টিং টু মাৰ্ডাৰ
প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ বেল হৈ গ'লহেঁতেন সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে উদ্দেশ্যটো একেই উদ্দেশ্যটোত কোনো গেপ নাথাকে যেতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেঁতেন চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়াহ'লে লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে she has been put in lockup আৰু will file search sheet against her and it will be a case for culpable homicide এটা দুটা সেকশন আছে culpable homicide not amounting to murder culpable homicide amounting to murder প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন culpable homicide not amounting to murder বেল হৈ গ'লহেঁতেন সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে উদ্দেশ্যটো একেই উদ্দেশ্যটোত কোনো গেপ নাথাকে